অতিথিবৃন্দ, হাঁহচৰা খাচা সাহিত্য সভাৰ সন্মানীয় সদস্যবৃন্দ, বিৰিঞ্চি বৰা ডাঙৰীয়া আৰু ইয়াত আৰু কাৰ্যকৰ্মীসকল, আচলতে এইটো মই ভাবোঁ, মই সেইকাৰণে ক'বলগীয়া হ'ল, দুখ প্ৰকাশ কৰিবলগীয়া কথা নিশ্চয় নহয়। নাম বৃদ্ধাত মই সেইফালে গুচি গ'লোগৈ। তাতে মোৰ শিক্ষাগুৰু খগেন ফুকন ছাৰক লগ পালোঁ। তেখেতে ক'লে যে তই আহিলে ভালে কৰি যা বোলে, ভাত খাই যা। মই সোমাই দিলোঁ, ভাত খাই থাকোঁ। ইয়াতে এটা ভাত খোৱা এডোখৰ জেগা আছে যে, হল এটা আছে, তাতে মই খাই হৈছোঁ। যি কি নহওক, অলপ পিছতে ক'লে যে তেওঁ আপুনি হাইৱেটো পাৰ হৈ বেক কৰক, হাইৱেটো পাৰ হৈ গুচি আহক। তাৰপিছত অলপ কাৰণে মই প্ৰায় আধা ঘণ্টামান ইয়াত আপোনাৰ হ'ব ৰাখি থলোঁ। আৰু সেই দেৰি কৰাৰ বাবে মইহে আচলতে জগৰীয়া, দুখ প্ৰকাশ মইহে কৰিছোঁ। বিৰিঞ্চি বৰাই নালাগে কৰিব। তেওঁলোকৰ সৰহভাগে মাতৃ। এই কথাটো মই খুব ভাল পাওঁ। মই প্ৰত্যেকখন সভালৈ গ'লেই মহিলা কিমান গোট খাইছে মই এই কথাটো লক্ষ্য কৰোঁ। 200 বছৰৰ আগতেই নেপোলিয়ন বোনাপাৰ্টে এটা কথা কৈ গৈছিল যে গিভ মি গুড মাদাৰ্ছ, গিভ মি গুড মাদাৰ্ছ, আই উইল গিভ ইউ এ গ্ৰেট নেশ্যন। মোক ভাল মাতৃ দিয়া, মই তোমালোকক এটা মহৎ জাতি দিম, মহান জাতি দিম। এই কথাটো মোৰ খুব ভাল লাগে। আৰু আজি ইয়াত মই তিয়ক আঞ্চলিক ছাত্ৰ সংঘৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। প্ৰি ডিগ্ৰী পঢ়ি থাকোঁতেই, তেতিয়া হায়াৰ ছেকেণ্ডেৰী নাছিল, আমাৰ দিনত প্ৰি ডিগ্ৰী আছিল, 1979। প্ৰায় 1980ত মই ইয়াত 5 বাৰমান মিটিং পাতিছিলোঁ আৰু বিভিন্ন ধৰণৰ লেকচাৰ দিছিলোঁ। হ'লে বিভিন্ন ধৰণৰ কথা, অসম পুনৰ হ'ব, কিবা হ'ব, এনেকুৱা কিবি দেই। সেই হৈ তাৰ যিটো হল আছে, তাতে বহি আমি 5খন, এইখন তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, লক্ষেশ্বৰ বুঢ়াগোহাঁই ছাৰ আছিল। তেখেত মোৰ অলপ সম্পৰ্কীয়ও। আৰু মাজে মাজে মই ইয়ালৈ আহি থাকোঁ। কেলৈ ইয়াৰ বাইলুং গাঁৱতে মোৰ মমাইদেউৰ ঘৰ আছে। মই সম্বন্ধ আজি আমাৰ শিশুসকলে পোৱা নাই। মই দুৰ্ভাগ্যবশ বুলিয়েই ক'ম। ইমানবোৰ কথা মই নকওঁ, কাৰণ কুমাৰ বৰা ওলাইছে, গাঁৱলৈ ওলাইছে। যি কি নহওক, এইখন প্ৰথম উপন্যাস বুলি মই প্ৰকাশিত ৰূপত পাইছোঁ আৰু মই তেওঁলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অস্থিৰ হৈ পৰে শিপা হেৰুৱা চোতা। ক্ৰমাৎ পৃথিৱীৰ ভোক আৰু যন্ত্ৰণাই হেৰুৱাই পেলাইছে শিপা আৰু মাটি। বাঢ়ি আহিছে এন্ধাৰত একোখন দীঘলীয়া হাত। পুৰণি জোন এটা খহি পৰা দিনা, ক'ৰবাত ধোঁৱা আৰু চাই, ক'ৰবাত মূধত কঢ়া। আপুনি খন্তেক ৰৈ দিয়ক। ভ্ৰমি ফুল কলিজাৰ কাজিৰঙা, অসীম চৰাই ৰাউচি জুৰি কপাল তোলে, চিয়া নাহৰৰ ৰঙা কুঁহিপাত। কোনেও নাই কোৱা সৰগৰ দিন ৰাতি কেনেকুৱা, কোনেও নাই কোৱা সৰগৰ দিন ৰাতি কেনেকুৱা। তোমালৈ বুলি নিজ হাতেৰে সজা স্পেনিছ গীটাৰখন দিবলৈ গধূলি অহাৰ কথা গাৰ্চিয়া লৰ্কা। হাবিতলীয়া গান এটাই ফেকুৰিছে, ম্ৰিয়মান জোনাকীবোৰে উচি পিছে। প্ৰথমতে 2006 চনত জনসাধাৰণ কাকত সাংবাদিকতা বা সংবাদ সেৱা আৰম্ভ কৰিছিলোঁ। मैं मुक्त चाहता हूँ इस समय जिंदगी मुक्त होने की इजाजत नहीं देती है। कब तक मैं मुक्त पाऊंगा, एक जानता ना दुनिया से अनजान। दुनिया मुझे सिर्फ अपने सपने पूरे करने की लिए दौड़ाती है। मैं दौड़ रहा हूँ समाज के लिए, आने वाले पीढ़ी को सहायता दिखाने के लिए। केवल दौड़ रहा हूँ, मुझे नहीं पता, पर जब तक दौड़ूंगा लिए सही कार्य करता समय सदा बना रहूँगा। आखिर जिंदगी यही है, जब तक
जिंदा हूँ अपने कर्म और कार्यों को सही रखूंगा तब तक आप अपने को याद रखेंगे। धन्यवाद। বিচাৰো বা বিচাৰি ফুৰো প্ৰত্যেক কবিয়ে নিজক বিচাৰি ফুৰে শেষৰ কবিতাটো জীৱনৰ শেষৰ কবিতাটো নিজকে বিচাৰে ধন্যবাদ